अरे मुन्ना, ओ मुन्ना। जी बाबूजी। बेटा बाबूजी को पुड़िया बनाने में मदद करो। जी बाबूजी। মুন্নাৰ পৰা মুখ্যমন্ত্ৰীলৈ এক অনন্য যাত্ৰা। বিহাৰত এতিয়া ইতিহাস ৰচিছে মুন্নাই। বিহাৰৰ ভক্তিপুৰৰ ৰামলখন সিং আৰু পৰমেশ্বৰী দেৱীৰ পুত্ৰ মুন্না আছিল মেধা আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ অধিকাৰী। পঢ়া শুনাৰ দিশত সকলোতকৈ আগত থকা মুন্নাই বিদ্যালয়ৰ পৰা আহি আয়ুৰ্বেদৰ চিকিৎসক পিতৃক ঔষধৰ পুৰিয়া বনোৱাত সহায় কৰি দিছিল। পৰৱৰ্তী সময়ত NIT পাটনাৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ এজন সফল ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হিচাপে চাকৰিত যোগদান কৰে মুন্নাই। কিন্তু শৈশৱৰ পৰা মনে মনে দেউতাকৰ ওচৰলৈ ৰোগী হিচাপে অহা অনুগ্ৰহ নাৰায়ণক অনুসৰণ কৰি অহা মুন্নাই মনত পুহি ৰাখিছিল ৰাজনীতিৰ পথাৰত খোজ দিয়াৰ সপোন। সেই সপোনৰ পমখেদিয়েই মেধাৱী মুন্না আগুৱাই গৈছিল সক্ৰিয় ৰাজনীতিৰ দিশত। প্ৰথম পৰ্যায়ত ৰাজনৈতিক জীৱনত হতাশাৰ সন্মুখীন হৈছিল মুন্না, কিন্তু সেই উত্থান পতনেই শক্তিশালী কৰি তুলিছিল মুন্নাক। প্ৰবল আত্মবিশ্বাস আৰু একাগ্ৰতাৰ বলতেই বিহাৰত ইতিহাস ৰচিবলৈ সক্ষম হৈছে মুন্না। কোন এই মুন্না? মুন্না হৈছে দাবাং মুখ্যমন্ত্ৰীৰূপে পৰিচিত নীতিশ কুমাৰ। বিহাৰত যাৰ পৰিচয় সুশাসন বাবুৰূপে। 2000 চনত হোৱা নিৰ্বাচনত জয়লাভ কৰি মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল যদিও 7 দিনৰ ভিতৰতে পদত্যাগ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু পৰৱৰ্তী সময়ত দুগুণ সাহসেৰে বুকুত বল বান্ধি বিহাৰৰ 15 বছৰীয়া লালু ৰাজৰ অন্ত পেলাই মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয় নীতিশ কুমাৰ। বিহাৰৰ উন্নয়নৰ আঁৰৰ ব্যক্তিৰ তালিকাৰ প্ৰথম স্থানৰ প্ৰবল দাবীদাৰ নিকা ভাৱমূৰ্তিৰ নীতিশ কুমাৰ হৈ পৰিল ৰাজ্যবাসীৰ বাবে বিকাশ বাবু। 5 বাৰকৈ বিহাৰৰ মুখ্যমন্ত্ৰী আৰু 6 বাৰকৈ লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা নীতিশ কুমাৰক বহুসংখ্যক লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমকক্ষ হিচাপে আখ্যা দিয়ে। গাঁৱৰ মুন্নাৰ পৰা দাবাং মুখ্যমন্ত্ৰী নীতিশ কুমাৰ হোৱালৈকে তেওঁৰ ধৈৰ্য, সাহস আৰু একাগ্ৰতা সঁচাকৈ শলাগৰ যোগ্য। নিউজ ডেস্ক ৰিপৰ্ট, ঈশান নিউজ।